নমস্কাৰ মোৰ জ্ঞান বিজ্ঞান ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনালো আমি আগৰ ভিডিঅ'টোত অসম বুৰঞ্জীৰ পাল বংশৰ বিষয়ে সবিশেষ আলোচনা কৰিছিলো পণ্ডিতসকলৰ মতে জয়পালেই হ'ল পাল বংশৰ শেষ ৰজা সেই সময়ৰ গৌড় ৰজা ৰামপালে জয়পালক পৰাস্ত কৰি কামৰূপৰ একাংশ অধিকাৰ কৰি টিংগদেৱক সেই অঞ্চলৰ শাসনকৰ্তা হিচাপে নিয়োগ কৰে কিন্তু এই গৌড় ৰজা ৰামপালৰ যেতিয়া মৃত্যু হয় তেতিয়া টিংগদেৱে স্বাধীনতা ঘোষণা কৰে সেই সময়তে সেই টিংগদেৱক দমন কৰিবলৈ ৰামপালৰ পুত্ৰ কুমাৰপালে বৈদ্যদেৱক পঠিয়ায় এই বৈদ্যদেৱেই টিংগদেৱক যুদ্ধত ঘটুৱাই অথবা পৰাস্ত কৰি নিজে শাসনকৰ্তা হয় আকৌ যেতিয়া এই কুমাৰপালৰ মৃত্যু হয় তেতিয়াৰ সময় হ'ব 1138 খ্ৰীষ্টাব্দ সেই সময়তে বৈদ্যদেৱে স্বাধীনতা ঘোষণা কৰে অৰ্থাৎ পাল বংশৰ পৰৱৰ্তী ৰজাসকলৰ সময় আৰম্ভ হয় 1138 খ্ৰীষ্টাব্দত আমাৰ প্ৰথম প্ৰশ্নটো হয় গৌড়ৰ পৰা প্ৰথম কামৰূপ বিজয় কৰি কামৰূপত শাসন প্ৰতিষ্ঠা কৰা প্ৰাচীন অসমৰ ৰজাজন কোন আছিল অপচন কেইটা হ'ল টিংগদেৱ বৈদ্যদেৱ জয়পাল পৃথু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল বৈদ্যদেৱ আমাৰ দ্বিতীয় প্ৰশ্নটো হ'ল কোনগৰাকী কামৰূপৰ ৰজাই কমৌলি লিপি ৰচনা কৰে অপচন কেইটা হ'ল টিংগদেৱ পৃথু জয়পাল বৈদ্যদেৱ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বৈদ্যদেৱ এই বৈদ্যদেৱৰ কমৌলি লিপি প্ৰাচীন অসমৰ ইতিহাস চৰ্চাৰ এটা মূল্যৱান সময় বাৰাণসীত উদ্ধাৰ হোৱা এই ফুলিখনত বৈদ্যদেৱৰ কাৰ্যাৱলী আৰু তেওঁ গুণ গৰিমাৰ বিস্তৃত বিৱৰণ আছে অৰ্থাৎ এই কমৌলি লিপিখন বাৰাণসীত উদ্ধাৰ হৈছিল এই লিপিৰ দ্বাৰা বৈদ্যদেৱে শ্ৰীধৰ নামৰ এজন ব্ৰাহ্মণক মাটি দান কৰিছিল বুলি পোৱা যায় ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল কামৰূপৰ বেতনাত ঐতিহাসিক বৈদ্যৰ গড় কোনে নিৰ্মাণ কৰিছিল ইয়াৰো অপচন কেইটা একেই টিংগদেৱ পৃথু জয়পাল বৈদ্যদেৱ ইয়াৰো শুদ্ধ উত্তৰটো হ'ব বৈদ্যদেৱ এই বৈদ্যদেৱৰ নামেৰে বৈদ্যগড়া নামৰ গড়ৰ অস্তিত্ব উত্তৰ গুৱাহাটীৰ বেতনিত এতিয়াও দেখা যায় এই বৈদ্যদেৱেও মহাৰাজাধিৰাজ পৰমেশ্বৰ পৰমভট্টাৰক উপাধি গ্ৰহণ কৰিছিল আৰু তেওঁ আনুমানিক 1150 খ্ৰীষ্টাব্দত এই বৈদ্যদেৱৰ ৰাজত্বৰ অন্ত পৰে ইয়াৰ পিছৰ প্ৰশ্নটো এনে ধৰণৰ 1206 খ্ৰীষ্টাব্দত কামৰূপ আক্ৰমণ কৰা মুছলমান আক্ৰমণকাৰীজন কোন আছিল অপচন কেইটা হ'ল তুগৰিল খাঁ মালিক উজবেক বখতিয়াৰ খিলজী বৈদ্যদেৱ ইয়াৰ শুদ্ধ উত্তৰটো হ'ল বখতিয়াৰ খিলজী ইয়াৰ পূৰ্বে আমি এটা কথা ক'ব লাগিব যে বৈদ্যদেৱৰ পিছৰ কামৰূপৰ ৰজাসকল আৰু তেওঁলোকৰ শাসনকালৰ বিষয়ে ধাৰাবাহিকভাৱে বিৱৰণ আমি পোৱা নাযায় ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল তবাকাত-ই-নাছিৰী এই গ্ৰন্থখন কোনজন ঐতিহাসিকৰ দ্বাৰা ৰচিত অপচন কেইটা হ'ল চিহাবুদ্দিন তালিচ বুকানন হেমিল্টন মিনহাজ-উদ্দিন চিৰাজ ইবন বতুতা ইয়াৰ শুদ্ধ উত্তৰটো হ'ল মিনহাজ-উদ্দিন চিৰাজ এই প্ৰশ্নটো খুবেই গুৰুত্বপূৰ্ণ এনে ধৰণৰ প্ৰশ্ন প্ৰায় আহি থাকে তবাকাত-ই-নাছিৰী গ্ৰন্থখন মিনহাজ-উদ্দিন চিৰাজ নামৰ ঐতিহাসিকজনৰ ৰচনা ইয়াৰ পিছৰ প্ৰশ্নটো অতি গুৰুত্বপূৰ্ণ কোনগৰাকী ৰজাৰ শাসনকালত মুছলমানে প্ৰথম কামৰূপ আক্ৰমণ কৰিছিল অপচন কেইটা হ'ল ৰজা পৃথু সন্ধ্যা আৰিমত্ত বল্লভদেৱ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰজা পৃথু এতিয়া এই কথাষাৰণী আমি ক'ত পোৱা গৈছিল এই কথালৈ আহোঁ যে মুছলমান ঐতিহাসিক মিনহাজ-উদ্দিন চিৰাজ তেওঁৰ যি ঐতিহাসিক গ্ৰন্থ তবাকাত-ই-নাছিৰী আৰু বুকানন হেমিল্টনৰ যি বিৱৰণী আছিল
তাৰ পৰা জনা যায় যে 1206 খ্ৰীষ্টাব্দত পৃথুৱেই বখতিয়াৰ খিলজীৰ সৈন্যবাহিনী ধ্বংস কৰিছিল। এই কাহিনী ভাগ উত্তৰ গুৱাহাটীৰ কানাই বৰশী বোৱা শিলালিপিত সংক্ষেপে লিপিবদ্ধ কৰা আছে। ইয়াত এনেদৰে আছে যে 1127 শকৰ চ'ত মাহৰ 13 তাৰিখৰ দিনা তুৰ্কীসকল কামৰূপলৈ আহি সমুলঞ্চে ধ্বংসপ্ৰাপ্ত হ'ল। অৰ্থাৎ 1206 খ্ৰীষ্টাব্দত কামৰূপৰ ৰজা পৃথুৰ ৰাজত্বকালতে প্ৰথমবাৰ মুছলমানসকলৰ কামৰূপ আক্ৰমণ সংঘটিত হৈছিল। ইয়াৰ পিছৰ প্ৰশ্নটো এনেধৰণৰ, বখতিয়াৰ খিলজীৰ কামৰূপ আক্ৰমণৰ সময়ত কামৰূপৰ ৰজা কোন আছিল? ইয়াৰ পূৰ্বৰ প্ৰশ্নটো এনেধৰণৰে আছিল। অপশ্যনকেইটা হ'ল পৃথু, সন্ধ্যা, আৰিমত্ত, বল্লভদেৱ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পৃথু। 7 নম্বৰ প্ৰশ্নটো হ'ল, কোনগৰাকী ৰজাৰ শাসনকালত মুছলমানসকলৰ দ্বিতীয়বাৰ কামৰূপ আক্ৰমণ সংঘটিত হৈছিল? ইয়াৰ উত্তৰো একেটাই হয় যে মুছলমানৰ দ্বিতীয়বাৰৰ কামৰূপ আক্ৰমণো পৃথুৰ ৰাজত্বকালতে সংঘটিত হৈছিল। 1227 খ্ৰীষ্টাব্দত কামৰূপৰ ৰজা পৃথুৰ ৰাজত্বকালতে বংগদেশৰ শাসনকৰ্তা, নামটো মনত ৰাখিবলগীয়া, যে গিয়াছুদ্দিনে দ্বিতীয়বাৰ কামৰূপ আক্ৰমণ সংঘটিত কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল, 1206 খ্ৰীষ্টাব্দৰ তুৰ্কীসকলৰ কামৰূপ আক্ৰমণৰ বিষয়ে ক'ত লিপিবদ্ধ আছে? ইয়াৰ অপশ্যনকেইটা হ'ল ৰত্নপালৰ বৰগাঁও তামৰফলি, হৰ্যৰ বৰ্মনৰ ৰাজত্বৰ নগাঁও অনুদান লিপি, হায়ুংথাল তামৰফলি, কানাই বৰশী বোৱা শিলালিপি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল কানাই বৰশী বোৱা শিলালিপি। কানাই বৰশী বোৱা শিলালিপিখনত এনেদৰে লিপিবদ্ধ কৰি থৈ গৈছে। আমাৰ 9 নম্বৰ প্ৰশ্নটো হ'ল, কোনগৰাকী ৰজাৰ শাসনকালত বংগৰ সুবেদাৰ তুঘৰিল খাঁ মালিক উজবেকে কামৰূপ আক্ৰমণ কৰে? অপশ্যনকেইটা হ'ল বল্লভদেৱ, সন্ধ্যা, আৰিমত্ত, পৃথু। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সন্ধ্যা। অৰ্থাৎ পৃথুৰ পিছৰজন ৰজা হ'ল সন্ধ্যা, আৰু তেওঁ দিনতেই 1257 খ্ৰীষ্টাব্দত বংগৰ সুবেদাৰ তুঘৰিল খাঁ মালিক উজবেকে কামৰূপ আক্ৰমণ কৰে। এই কামৰূপ ৰাজ সন্ধ্যাৰ হাততে তুঘৰিল খাঁ মালিক উজবেক পৰাস্ত হয়। আমাৰ 10 নম্বৰ প্ৰশ্নটো হ'ল, কামৰূপৰ শেষ ৰজাজন কোন? অপশ্যনকেইটা হ'ল বল্লভদেৱ, পৃথু, বৈদ্যদেৱ, সন্ধ্যা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল সন্ধ্যা। আমাৰ ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল, কোনজন কামৰূপৰ ৰজাই ৰাজধানী উত্তৰ গুৱাহাটীৰ পৰা কোচবিহাৰৰ কমতাপুৰলৈ তুলি নিয়ে? অপশ্যনকেইটা হ'ল সন্ধ্যা, পৃথু, বৈদ্যদেৱ, বল্লভদেৱ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সন্ধ্যা। যিহেতু বংগৰ সুবেদাৰ তুঘৰিল খাঁ মালিক উজবেকৰ আক্ৰমণ সন্ধ্যাৰ দিনতেই হৈছিল, এই সন্ধ্যাই এই আক্ৰমণৰ পিছতে ৰাজধানী কোচবিহাৰৰ ওচৰৰ কমতাপুৰলৈ স্থানান্তৰ কৰে। গতিকে আমি কামৰূপৰ পাল বংশৰ পৰৱৰ্তী সময়ছোৱাৰ সবিশেষ আলোচনা কৰিলো। ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত কমতা ৰজাসকলৰ বিষয়ে আমি আলোচনা কৰিম। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলো। ধন্যবাদ।